দখলকাৰী আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰৰ নতুন পৰিকল্পনা। গাঁৱে ভূঞে থকা যিসমূহ চৰকাৰী ভূমি পৰিত্যক্ত ভূমি ইতিমধ্যে নিবনুৱা যুৱক যুৱতীসকলে কৃষি কৰিব পাৰিব বুলি ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মাধ্যমেৰে জানিবলৈ দিয়াৰ পাছতেই ইতিমধ্যে উজনি অসমৰ নামনি অসমৰ প্ৰত্যেকগৰাকী নিবনুৱা যুৱক যুৱতীসকলৰ মাজত দেখা পাইছোঁ হাঁহিৰ বিৰিঙণি। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাৰ অকামলুৱাত। আৰু অকামলুৱাত মোৰ লগত আছে কেইবাগৰাকীও নিবনুৱা যুৱক যুৱতী আৰু তেখেতসকলৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আৰু এইসকল হৈছে অকামলুৱাৰ শিক্ষিত নিবনুৱা যুৱক। তেখেতসকলে এই যি চৰকাৰৰ এই যি পদক্ষেপক কেনেধৰণে শলাগ লৈছে বা কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কত মই প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আপুনি গম পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁৱে ভূঞে থকা চৰকাৰী যিসমূহ ভূমি পৰিত্যক্ত ভূমি আছে সেইসমূহত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ বাবে ইতিমধ্যে খেতি কৰিব পাৰিব বুলি ইতিমধ্যে কালি ঘোষণা কৰিছে। তাৰ পাছতে আপুনি এই প্ৰথম প্ৰতিক্ৰিয়া হিচাপে কি ক'ব? প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আমি প্ৰথমতেই সন্মানীয় শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি খুমটা সমষ্টিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি আমাৰ তেখেতে প্ৰকৃততে বিদেশী যি আমাৰ বিদেশী বুলিয়ে ক'লোঁ, বিদেশী যিখিনি খেদাৰ মানসিকতা তেখেতে আগৰ যিখন চৰকাৰ আছিল তেখেত সকলো ইচ্ছা কৰা হ'লে পাৰিলেহেঁতেন। আজি তৎসত্ত্বেও তেখেতে বীৰ লাচিত সেনাৰ দৰে বীৰ লাচিত যেনেকৈ আমি আজিও লাচিত বৰফুকনৰ নাম আজিও লৈ আছোঁ, ঠিক তেনেকৈ লাচিত বৰফুকনৰ পাছত সৰ্বশ্ৰেষ্ঠ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত আজি যি আমাৰ পৰিত্যক্ত ভূমি আগ্ৰাসন কৰি আছিল মিয়াসকলে, তেখেতে যিসকলে আজি এতিয়া মুক্ত কৰিছে। আৰু কালি যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে সেই পৰিত্যক্ত ভূমি বেদখলকাৰী যিখিনি উচ্ছেদিত মাটি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীক খেতি কৰিবলৈ তেখেতসকলে দিম বুলি সমবায়ৰ জৰিয়তে দিম বুলি কালি প্ৰতিশ্ৰুতি দিছে। আমি তেখেতক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও আমাৰ নিবনুৱা যথেষ্ট অসমত আছে। যদি আমাৰ এই উচ্ছেদিত মাটিত খেতি কৰিবলৈ আমাৰ নিবনুৱা যুৱক যুৱতী পাৰে তেতিয়া আমাৰ বহুতখিনি যুৱক যুৱতী আগবাঢ়ি যাব পাৰিব, আত্মসংস্থাপিত হ'ব পাৰিব। আৰু এই আত্মসংস্থাপিতৰ ক্ষেত্ৰত প্ৰথমতে আমি অনুৰোধ জনাইছোঁ সমবায় ক্ষেত্ৰত যেতিয়া মাটিটো দিব তাৰ পাছতে আমাৰ যাতে আমাৰ চৰকাৰী অনুদান হিচাপে যাতে তেখেতে আমাৰ যুৱক যুৱতীসকলক আৰু অলপ সকাহ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি এই উচ্ছেদিত ভূমিৰ ওপৰত আমাৰ শ্ৰদ্ধাৰ খুমটা সমষ্টিৰ মাননীয় বিধায়ক আমি মৃণাল শইকীয়াদেৱৰ অনুৰোধত আচলতে এইটো প্ৰথম আমি হৈছে বুলি আমি ভাবোঁ। আৰু তেখেতৰ এটা টুইটৰ যোগেদি আমি ইতিমধ্যে সমগ্ৰ অসম বিয়পি পৰিছিল। সেই টুইটৰ পাছতেই আমাৰ নেঘেৰি বিল, আমাৰ উৰিয়ামঘাটৰ বিদ্যাপুৰ, আমাৰ যিখিনি অঞ্চলত এতিয়া উচ্ছেদিত হৈছে তেখেতৰ অনুৰোধত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত হৈছে বুলি আমি ভাবোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে মোগলক যেনেধৰণে বীৰ লাচিতে সাহসেৰে এই যি খেদি পঠোৱাৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, মুখ্যমন্ত্ৰীগৰাকী সাহসিকতাৰে কিন্তু বিদেশী খেদাৰ বা এই যি পদক্ষেপ গ্ৰহণ কৰিছে তাক কি ক'ব? হয়, বীৰ লাচিতে যেনেকৈ মোগলক আমাৰ অসমখন মোগলৰ হাতৰ পৰা ৰক্ষা কৰিলে, তেখেতে অকলে যুদ্ধ কৰিছিল, ঠিক তেনেকৈ আমাৰ অসমতো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে অকলে যুদ্ধ কৰিছে। লগত আমাৰ যদিও বিধায়কসকল আছে, আমাৰ আৰক্ষী প্ৰশাসন আছে, যদিও তেখেতৰ পদক্ষেপ কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে নিজে লৈছিল। আৰু সেই জৰিয়তে আজি উচ্ছেদিত অভিযান চলি আছে। আৰু আমাৰ যি গাঁৱে ভূঞে এতিয়াও উচ্ছেদ অভিযান চলিবলৈ বাকী আছে। আমি চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ অতি সোনকালে উচ্ছেদ কৰি আমাৰ গাঁৱৰ যুৱক যুৱতীক যাতে অতি সোনকালে খেতি কৰিবৰ বাবে আৰু ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এনেধৰণে উল্লেখ কৰিছে। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব এনে পদক্ষেপক আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? আপোনালোকৰ চেনেলৰ জৰিয়তে এটা কথাই প্ৰধানকৈ ক'ব লাগিব, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মহান পদক্ষেপ, এনেকুৱা বহুতো আপোনাৰ মুখ্যমন্ত্ৰী হ'ল কিন্তু তেখেতৰ যি মহান পদক্ষেপ কোনো মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰিলে। এওঁ যি পদক্ষেপ হাতত লৈছে সঁচাকৈ প্ৰশংসনীয়। আমাৰ ৰাইজে প্ৰশংসা কৰিছে, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু তেওঁ যি বেদখল ভূমি মুক্ত কৰি পেলাই যি নিবনুৱা ছাত্ৰ ছাত্ৰীসকলক স্বাৱলম্বীৰ ক্ষেত্ৰত যি অগ্ৰজ পদক্ষেপ লৈছে তেখেতক আমি আমাৰ ফালৰ পৰা সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমিও সহায় কৰিব লাগিব তেখেতক। আৰু আমাৰ সমষ্টিত চুকে কোণে থকা যিখিনি বেদখল মাটি আছে আৰু সেই মাটিখিনি পুনৰ আমাৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ থোৰেদি আহি পেলাই বেদখল মুক্ত কৰি নিবনুৱাসকলক কৃষি ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে তেওঁ আমাক সহায় কৰিব বুলি আমি আশাবাদী।
নিশ্চয়কৈ কি ক'ব চমুকৈ কি ক'ব? নমস্কাৰ। প্ৰথমে আপোনালোকৰ চেনেলক মই নমস্কাৰ দিছোঁ আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে খুণ্টা সমষ্টি সন্মানীয় বিধায়ক শ্ৰী মৃণাল শইকীয়াদেৱলৈও মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যি আমাৰ এই অবৈধ মাটি বা বাংলাদেশী আমাৰ যিখিনি বাংলা মূলৰ মিয়া তেওঁলোকক যি উচ্ছেদ কৰিলে, খুব সুন্দৰ এটা পদক্ষেপ, যিটো খুব আগতেই কৰিব লাগিছিলে, যিটো আমাৰ ভৱিষ্যত কৰা নহ'লে। কিন্তু আমাৰ এই যিটো আমাক মুখ্যমন্ত্ৰীগৰাকীৰ সাহসিকতা আমাক যিখিনি আমাক এতিয়া উৎপ্ৰেৰণা কৰিছে, আমাৰ যিখিনি নৱপ্ৰজন্ম আমাৰ আহি আছে তেখেতসকলে আমাৰ এটা সংৰক্ষিত হ'ব, নহ'লে আমাৰ আজি সংৰক্ষিত নাই। আমি আজি নগাঁও যাওঁ যদি আমাক তাত আজি সংৰক্ষিত নাই। ইতিমধ্যে শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁৱে ভূঞে থকা যিসমূহ চৰকাৰী ভূমি পৰিত্যক্ত হৈ আছে সেইসকলত খেতি কৰিবৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰিছে। খুব সুন্দৰ পদক্ষেপ লৈছে। যিখিনি আমাৰ নিবনুৱা আছে, ধৰক খেতি কৰিম বুলিও ভাবিছিলে, ধৰক আমাৰ মাটিৰ অভাৱ হৈ আছিলে, সেই খেতিখিনি আমাৰ যদি মাটিখিনি ওলাই যায়, খুব এটা সমবায় সমিতিৰ জৰিয়তে যদি খুব সংস্থাপিত হয়, খুব এটা খুব সুন্দৰ পদক্ষেপ বুলি মই গ্ৰহণ কৰোঁ। প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইতিমধ্যে পদক্ষেপক শলাগ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে পদক্ষেপক। কি ক'ব চমুকৈ কি ক'ব? হয়, প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিখিনি পৰিত্যক্ত ভূমি ইতিমধ্যে কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে গাঁৱে ভূঞে যিখিনি গ্ৰামাঞ্চলত আছে বেদখলকাৰী মাটি, সেই মাটিখিনি প্ৰজন্ম যিখিনি যুৱক সেইখিনিয়ে যাতে খেতি বাতি কৰিব পাৰে, স্বাৱলম্বী হ'ব পাৰে, সেইবাবে পদক্ষেপ লোৱাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে এনেধৰণে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে পদক্ষেপক। মুখ্যমন্ত্ৰীগৰাকীৰ সাহসিকতাক ইতিমধ্যে শলাগ লৈছে সকলোৱে। আৰু এনেধৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি যোৱাকালি পদক্ষেপ গ্ৰহণ কৰিলে গাঁৱে ভূঞে থকা যিসমূহ ভূমি, এই ভূমিসমূহত সমবায় ভিত্তিক যি খেতি কৰিবৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপক প্ৰত্যেকগৰাকী ব্যক্তিয়ে শলাগ লৈছে এনেধৰণে।